নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আৰু এনে ধৰণৰ খবৰসমূহ নিতৌ চাবৰ কাৰণে চেনেলটো সাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিব। এই মুহূৰ্তত জনাইছো এটা গুৰুত্বপূৰ্ণ খবৰ। হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে সৰব হৈ পৰিছে সাংসদ গৌৰৱ গগৈ। গৌৰৱ গগৈয়ে কৈছে ৰাজনীতি মানে নিজৰ পত্নীৰ নামত বাগান খোলাটো নহয়, ৰাজনীতি মানে নিজৰ পুত্ৰৰ নামত কোম্পানী খোলাটো নহয়। 90% সম্পত্তি নিজৰ হিচাপে ৰাখি 1% ৰাজহুৱা কৰা ৰাজনীতি ৰাইজে বেয়া পায়। শিৱসাগৰত আজি উত্তাল প্ৰতিবাদৰ সৃষ্টি হৈছে। শিৱসাগৰত বিহাৰী, মাৰোৱাৰী, বঙালী সম্প্ৰদায়কে ধৰি অনা অসমীয়া তথা বহিৰাগত সম্প্ৰদায়ৰ সংগঠন শিৱসাগৰত নিষিদ্ধ ঘোষণা কৰা হৈছে। সলনি হ'ব শিৱসাগৰৰ নগৰৰ মাজমজিয়াত থকা মাৰোৱাৰী পট্টিৰ নাম। এবাৰ শিৱসাগৰত 30টাকৈ দল সংগঠনে প্ৰতিবাদ সাব্যস্ত কৰি আছে। অঞ্চলটোৰ নাম অসমৰ বৰেণ্য ব্যক্তিৰ নামেৰে ৰখাৰ দাবী। ৰূপ কোঁৱৰ, জ্যোতিপ্ৰসাদ আগৰৱালাৰ নামেৰে অঞ্চলটোৰ নাম ৰখাৰ দাবী জনাইছে একাংশই। ৰাষ্ট্ৰীয় পৰ্যায়ৰ খেলুৱৈ জিমি দাসক আক্ৰমণৰ প্ৰতিবাদত এই দাবী আজি শিৱসাগৰত কৰিছে। শিৱসাগৰত 30টাকৈ দল সংগঠনে সাব্যস্ত কৰিছে প্ৰতিবাদী কাৰ্যসূচী। শিৱসাগৰত বিহাৰী, মাৰোৱাৰী, বঙালী সম্প্ৰদায়কে ধৰি অনা অসমীয়া সম্প্ৰদায়ৰ সংগঠন শিৱসাগৰত নিষিদ্ধ ঘোষণা। শিৱসাগৰত কোনো খিলঞ্জীয়া আৰু অসমীয়া মানুহে কোনো বহিৰাগতক মাটি সম্পত্তি বিক্ৰী কৰিব নোৱাৰিব। কোনো অসমীয়াই যদি এই সিদ্ধান্ত নামানে তেন্তে সেইসকলক সামাজিকভাৱে বৰ্জনৰ সিদ্ধান্ত। বহিৰাগতৰ প্ৰতিখন ব্যৱসায়িক প্ৰতিষ্ঠানত অসমীয়া ভাষাৰ হোৰ্ডিং আৰু অসমীয়া ভাষা কোৱাটো বাধ্যতামূলক কৰাৰ সিদ্ধান্ত। প্ৰতিখন বহিৰাগতৰ ব্যৱসায়িক প্ৰতিষ্ঠানত 80% খিলঞ্জীয়াক নিযুক্তি দিয়াটো বাধ্যতামূলক কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। জাতি মাটি ভেটি ৰক্ষাৰ স্বাৰ্থত এনে সিদ্ধান্ত অসমৰ প্ৰতিখন জিলাতে গ্ৰহণ কৰক বুলিও দাবী জনাইছে 30টাকৈ সংগঠনে। ৰাজ্যত চৰকাৰী স্কুলৰ মৃত্যু ঘণ্টা আৰম্ভ হৈছে। পুনৰ বন্ধ হ'ব 161খন প্ৰাথমিক বিদ্যালয়। শিক্ষাৰ্থীৰ অভাৱৰ অচিলাত বন্ধ হ'ব স্কুল। প্ৰাথমিক শিক্ষা বিভাগে জাৰি কৰিছে এক নতুন নিৰ্দেশনা, যি নিৰ্দেশনাতেই ৰাজ্যত পুনৰবাৰ চৰকাৰী স্কুলৰ মৃত্যু ঘণ্টা বাজিব। পুনৰবাৰ 161খন প্ৰাথমিক বিদ্যালয় বন্ধ হ'ব। আজিৰ ৰাখী বন্ধনৰ দিনটোতেই হিমন্ত বিশ্ব শৰ্মাই এক ডাঙৰ ঘোষণা কৰিছে। হিমন্ত বিশ্ব শৰ্মাই কৈছে আজিৰে পৰা গুৱাহাটীৰ বৃদ্ধা আশ্ৰমত দিয়া হ'ব অৰুণোদয় আঁচনি, ৰেচন কাৰ্ড, আধাৰ কাৰ্ডৰ লগতে চৰকাৰী আঁচনি। পৰৱৰ্তী সময়ত অসমৰ আন স্থানৰ বৃদ্ধা আৱাসতো থকা সকলোকে দিয়া হ'ব এই সুবিধা। UPSCৰ পৰিৱৰ্তে RSSৰ জৰিয়তে আমোলা নিযুক্তি দিব বিচাৰিছে নৰেন্দ্ৰ মোদী চৰকাৰে। সংবিধানত আঘাত সানি সংৰক্ষণ ব্যৱস্থা নোহোৱা কৰিব বিচাৰিছে বিজেপি চৰকাৰে। কেন্দ্ৰীয় চৰকাৰে বক্ৰ পথেৰে 45 বিশেষজ্ঞ নিযুক্তি দিব বিচৰাকৈ ৰাহুল গান্ধীৰ প্ৰতিক্ৰিয়া। ৰাহুল গান্ধীয়ে সামাজিক মাধ্যমত এটা পোষ্টৰ জৰিয়তে তেওঁ কৈছে যে UPSCৰ পৰিৱৰ্তে RSSৰ জৰিয়তে আমোলা নিযুক্তি দিব বিচাৰিছে নৰেন্দ্ৰ মোদীৰ চৰকাৰে।